নমস্কাৰ স্বাগতম জনাইছো অন্যটা নতুন ভিডিঅলৈ ই-ৰিক্সা বা মপেডৰ কাৰণে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব আৰু হেতু সাবসিডি আপোনালোকে কেনেকৈ লাভ কৰিব পাৰিব কিছুমানে ভিডিঅ বনাই আছে যে ফ্ৰীকৈ আপোনালোকে লাভ কৰিব হেতু কথা নহয় এটা সাবসিডি হয় চৰকাৰৰ ফালৰ পৰা তা যত নেকি আপোনালোকক 80% সাবসিডি দিব ফৰ এক্সাম্পল যদি এটা মপেডৰ দাম 1 লাখ হয় তেন্তে আপোনালোকক 80000 টকা চৰকাৰৰ ফালৰ পৰা দিয়া হ'ব আৰু 20000 টকা আপোনালোকে নিজে পে কৰিব লাগিব কেনেকৈ আবেদন কৰিব পাৰি হেতু মই ভিডিঅত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম কিন্তু আবেদন কৰাৰ আগতে আপোনালোকে চাই ল'ব লাগিব আপুনি হেই মপেড বা ই-ৰিক্সাৰ কাৰণে এলিজিবল হয় নে নহয় কাৰণ সকলোকে দিয়া নহয় চৰকাৰে ঘোষণা কৰিছে যে সংখ্যালঘু সম্প্ৰদায়ৰ যিবোৰ ব্যক্তি বা মানুহ হেবোৰকে এটো আঁচনি প্ৰদান কৰা হ'ব গটিকে সকলোৱে আবেদন কৰিলে নাপাব হেতু কথা আপোনালোকে মনত ৰাখিব আৰু এটো আঁচনি আবেদন কৰিবৰ হলে আপোনালোকক এটা খুবেই ইম্পৰ্টেন্ট ডকুমেন্টস প্ৰয়োজন আছে ইনকাম সাৰ্টিফিকেট যেটো আপোনালোকে আজিকালি অনলাইন তো আবেদন কৰি উলিয়াব পাৰে আৰু তাৰ অলৰেডি ভিডিঅ বনাই থোৱা আছে আপোনালোকে 2 দিন বা 3 দিনৰ ভিতৰতে ইনকাম সাৰ্টিফিকেটটো অনলাইন আবেদন কৰি উলিয়াব পাৰিব ইনকাম সাৰ্টিফিকেট যদি আপোনালোকে অনলাইনত আবেদন কৰিবলৈ যায় যদি কেফেত যদি আপোনালোকে গৈ আবেদন কৰে তেন্তে 300 মিনিমাম আপোনালোকক চাৰ্জ কৰিব যদি আপোনালোকে নিজে হেতু কৰে তেন্তে আপোনাৰ 20 টকাৰ পৰা 40 টকাৰ ভিতৰত আপুনি হেতু কাম কৰিব পাৰিব গতিকে আপোনালোকে ভিডিঅ চাই লব মই ডেসক্ৰিপচনত লিংক দি দিম আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব কেনেকৈ ইনকাম সাৰ্টিফিকেট আবেদন কৰিব পাৰি eligible applicant from minority community in Assam can get help subsidy to purchase a new e-rickshaw কিয়া লগো সম্প্ৰদায়ৰ মানুহে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে স্কিম is part of push for electric mobility and self employment so চৰকাৰে ইলেক্ট্ৰিক ভেহিকল প্ৰমোট কৰিছে আমাৰ পৰিবেশৰ কাৰণে কিছুমান বেনিফিট আপোনালোকে এটা চাব পাৰে আপ টু 80% সাবসিডি আপোনালোকে পাই যাব আৰু টাৰ্গেট গ্ৰুপ ইয়াতে দিয়া আছে এপ্লিকেন্ট মাষ্ট বি এন পাৰ্মানেন্ট ৰেসিডেন্ট আসাম অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে এজ এন ইনকাম ক্ৰাইটেৰিয়া ফৰ এক্সাম্পল বিটুইন 18 to 50 ইয়াৰ্স আপোনালোকৰ তাৰ ভিতৰ ব্যক্তিহে আবেদন কৰিব পাৰিব আৰু দিয়া আছে এনুৱেল ফ্যামিলি ইনকাম কেপিটা ইনকাম আপোনালোকে দেখা পাইছে 3 লাখতকৈ ওপৰত হ'ব নোৱাৰিব বছৰি হেতু আপোনালোকে মনত ৰাখিব এতিয়া আপোনালোকক মই দেখুৱাম কেনেকৈ আপোনালোকে এই ই-ৰিক্সা বা মপেডৰ কাৰণে আবেদন কৰিব পাৰিব ডেসক্ৰিপচনত এটা লিংক দিয়া আছে বা কমেন্ট বক্সত এটা লিংক দিয়া আছে আপোনালোকে হেতুত ক্লিক কৰি ডাইৰেক্ট এটো ওয়েবসাইটত আহিব পাৰিব ইয়াতে আপোনালোকে দেখা পাইছে আসাম লিংগুইষ্টিক মাইনৰিটিজ ডেভেলপমেন্ট বোৰ্ড ইয়াতে এটো ওয়েবসাইটত আপোনালোকে আহিব লাগিব আবেদন কৰিব হলে আৰু ইয়াতে আপোনালোকে দেখা পাইছে আইটেম ইনফৰমেশন প্ৰথমতে আহিব পাৰ্সোনেল ইনফৰমেশন কোৱালিফিকেশন ইনফৰমেশন আদাৰ ইনফৰমেশন আৰু ডকুমেন্ট আপলোড সব এইকেইটা আপোনালোকে কাম কৰিব লাগিব তেতিয়া আপোনাৰ যোনটো ই-ৰিক্সা বা মপেডৰ কাৰণে আবেদনটো সাকসেসফুলি সাবমিটেড হৈ যাব আৰু হেতু যদি ভেৰিফাই কৰি সোৱাৰ পাছত যদি আপোনালোক এলিজিবল হয় তেন্তে আপোনালোকে হে সাবসিডি পাবলৈ সক্ষম হ'ব প্ৰথম অপচনতে দিয়া আছে আপোনালোকে দেখা পাইছে আইটেম ইনফৰমেশন সিলেক্ট the item for which you want to apply so ইয়াতে দিয়া আছে দুটা অপচন ডিস্ট্ৰিবিউশন অফ মপেড আৰু ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা ম্যাক্সিমাম টু ই-ৰিক্সাই বিচাৰিব বা মই ই-ৰিক্সাটো আবেদন কৰি দেখাম আপোনালোকক এটো সিলেক্ট কৰিলো পাৰ্সোনেল ইনফৰমেশন ইয়াতে প্ৰথমতে আহিছে এপ্লিকেন্ট নেম ইয়াতে আপোনাৰ নামটো এন্টাৰ কৰি লব এপ্লিকেন্ট নেম ঠিক আছে আৰু সেকেন্ড অপচনত আহিলে ফাদাৰ্স বা গাৰ্জিয়ান নেম আৰু ইয়াতে মোবাইল নম্বৰ আপোনালোকৰ প্ৰয়োজন হ'ব এসএমএস উইল সেন্ড এটা এসএমএস আপোনালোকৰ তাত সেন্ড হ'ব যোনটো মোবাইল নম্বৰ আপোনালোকে প্ৰদান কৰিব গটিকে এক্টিভ এটা মোবাইল নম্বৰ আপোনালোকে প্ৰদান কৰিব আৰু ইয়াতে দিয়া আছে সেক্স মেল হয় নে ফিমেল হয় হেতু আপোনালোকে সিলেক্ট কৰি লব ভিলেজ এটো কম্পালসৰি দিবই লাগিব আপোনালোকে ভিলেজটো আপোনাৰ যি গাঁৱৰ নাম হেতু ইয়াতে এন্টাৰ কৰি দিব তাৰ পাছতে আহিলে পোষ্ট অফিস আৰু পুলিশ ষ্টেচন আৰু ইয়াতে দিয়া আছে ষ্টেট obviously আসামে হ'ব আসাম সিলেক্ট কৰাৰ পাছত আপোনাৰ যি ডিস্ট্ৰিক্ট হয় হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰি লব এন্ড পিন কোড বা পোস্টেল কোড হেতু আপোনালোকে ইয়াতে লিখি দিব যি হয় আপোনালোকৰ আৰু আধাৰ কাৰ্ড আপোনালোকৰ এটো ম্যান্ডেটৰি হেতু আপোনালোকে দিবই লাগিব তাৰ পাছতে আহিলে 3 নম্বৰ অপচনত কোৱালিফিকেশন ইনফৰমেশন আপোনালোকে যি পাস কৰিছে হেতু আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব আৰু যদি আপোনালোকৰ নাই তেন্তে আদাৰ্সত ক্লিক কৰি আপোনালোকে ইয়াতে লিখি দিব পাৰে ৰাইট কোৱালিফিকেশন ৰিকোয়াৰ্ড বা এটা আপোনালোকে সিলেক্ট কৰি দিব পাৰে বা ইয়াতে আপোনালোকে সিলেক্ট কৰাৰ লগে লগে ইয়াতে তলত লিখিব নালাগে তাৰ পাছতে আহিলে 4 নম্বৰ অপচনত আধাৰ ইনফৰমেশন সিলেক্ট ৰিলিজিয়ন ইয়াত সিলেক্ট কৰিব নোৱাৰে ডাইৰেক্ট হিন্দু অটোমেটিক আহি গৈছে তাৰ পাছতে আহিলে ইয়াতে সিলেক্ট কমিউনিটি ইয়াতে বেঙ্গলি হিন্দি
তেনেকৈ দিয়া আছে যদি হেতু নহয় আপোনালোকে আদাৰ্ছত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছতে ৰাইট কমিউনিটি আপোনাৰ কাষ্ট সাৰ্টিফিকেটত তাত কমিউনিটি লিখা থাকে আপুনি যি কমিউনিটিৰ পৰা বিলং কৰে আহোম হওক বা কোচ হওক তেনেকে মিৰি হওক তাতে দিয়া থাকে হেতু আপোনালোকে এতে লিখি দিব ঠিক আছে আৰু ইয়াতে এজ অন 1 জানুৱাৰী 2025 ৰিকোয়াৰ্ড সো ওপৰত আপুনি যদি আধাৰ কাৰ্ডৰ ডিটেইলছ দিয়া আছিল বা এজটো দি ডিটেইলছ দিয়া আছিল তেন্তে ইয়াতে অটোমেটিক ক্যাপচাৰ কৰি ল'ব আৰু ইয়াতে দিয়া আছে ফ্যামিলি এনুৱেল ইনকাম আপোনালোকৰ ইনকামটো 3 লাখতকৈ ওপৰত হ'ব নোৱাৰিব বছৰি হেতু আপোনালোকে মনত ৰাখিব তাৰ পাছতে আহি গল আপলোড ডকুমেন্ট ইয়াতে চাওক আধাৰ কাৰ্ড PDF only max 500 only PDF ফাইল হে আপোনালোকে আপলোড কৰিব পাৰিব আৰু ভোটাৰ আইডি বা পান কাৰ্ড আপোনালোকে আপলোড কৰিব পাৰে আৰু ড্ৰাইভিং লাইসেন্স আপলোড কৰিব লাগিব হেবু ডিটেইলছ দিয়াৰ পাছতে আপোনালোকে সিম্পলি সাবমিটত ক্লিক কৰি আপোনাৰ এপ্লিকেশনখন সাবমিট কৰিব পাৰিব আৰু এনেকৈ আপোনালোকে মপেড বা ই-ৰিক্সাৰ কাৰণে অনলাইন অতি সহজে আপোনাৰ মোবাইলৰ সহায়তে আবেদন কৰিব পাৰিব গতিকে ভিডিওটোৰ পৰা যদি আপোনালোকে কিবা এটা ইনফৰমেশন পালে বা ভিডিওটো যদি আপোনালোকৰ কিবা এটা ভাল লাগিলে তেনে ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিও ৰাখিব পাৰে কাৰণ মই আপোনালোকৰ বাবে সৰকাৰি যিকোনো আঁচনি ৰিলেটেড এনে ধৰণৰ ভিডিও আনি থাকো তেন্তে আজি ভিডিওটো আমি ইমানটা সামৰণি মাৰিছো আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিওৰ সৈতে লগ পাম তেতিয়ালৈকে ধন্যবাদ জয় অসম বন্দে মাতৰম